এই মুহূৰ্তত আমি যোৰহাটলৈ লৈ গৈছোঁ হিতেন গোস্বামীয়ে বিধায়ক হিতেন গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শুনাব বিচাৰিছোঁ বাঘ হাতী বান্দৰ এটা উপদ্ৰৱ আছে তাত কিন্তু সেইখিনিৰ পৰা বচাবৰ কাৰণেও আমাৰ কিছু কাম আছে লাইটিং আমি কৰাটো উচিত ৰাস্তাবিলাক ভাল কৰা উচিত আৰু জন্তুৰ লগত আমি সহ অৱস্থান কৰিবই লাগিব কাৰণ আমি সেইবিলাকতো প্ৰেচিয়াছ এলিমেণ্ট এনিমেল সেইকাৰণে আমি তেওঁলোকৰ লগত সেই ধৰণৰ ইণ্টাৰেকশ্যন কৰিছোঁ মই কেতিয়াও ভোট বিচাৰি যোৱা নাই ইণ্টাৰেকশ্যন কৰিছিলোঁ কাম কৰিছিলোঁ আৰু মই এইবাৰ খুব আশাবাদী যে উইল পঞ্চায়ত নিৰ্বাচনটোৱে দলীয় ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰাছৰুট লেভেলত ডাঙৰ এটা ইংগিত দিয়ে ২৬ৰ ইলেকশ্যন আহি আছে মাত্ৰ আৰু এটা বছৰ আছে এই পঞ্চায়ত নিৰ্বাচনৰ যিটো ফলাফল সেইটোৱে ২৬ৰ কিবা এটা ৰিফ্লেক্ট নকৰিবনে নাই নেচাৰেলি কৰিব কিন্তু মই এটা ফিল কৰোঁ ভোট পোৱাটো বা ভোটত জিকাটো ডাঙৰ কথা নহয় মানুহৰ সেৱাটো ডাঙৰ কথা আমাৰ সকলোৱে যদি সেৱা কৰে এই যিখিনি পঞ্চায়তৰ মেম্বাৰ জিকিব আহিব লগা এটা বছৰত তেওঁলোকে যিখিনি কাম কৰিব তেওঁ যি সেৱাৰ মনোভাৱেৰে কৰে আমাৰ জয় নিশ্চিত মানুহ আমাৰ ইণ্টেলিজেণ্ট আজিকালি আপুনি কোনো গাঁৱৰ মানুহ বা টাউনৰ মানুহক মানে আৰু তেওঁলোক ডিফাৰেঞ্চিয়েটো কৰিব নোৱাৰে তেওঁলোক সকলোৱে জানে দেই সকলো টেলেণ্টেড মই চাইছোঁ এজন মানুহে মোক সুধিছিলে হোলোঙাপাৰাত ছাৰ আপুনি MLA নেকি মই কৈছোঁ মই আপোনালোকৰ MLA নহয় মই কিন্তু যোৰহাটৰ MLA এতিয়া আপোনাৰ টাইম বিং মই আছোঁ মানুহজনে থিয় হৈ মোক নমস্কাৰ কৰিছিলে কৈছিল ছাৰ প্ৰথমবাৰৰ কাৰণে মই MLA জনক লগ পাইছোঁ তেওঁ ৭৫ বছৰ বয়স তাৰমানে বহুত নেগলেক্টেড এৰিয়া আছিল গতিকে পঞ্চায়তবিলাক যদি হোৱাৰ পিছত সেই এৰিয়াবিলাকত আমি কাম কৰোঁ নিশ্চিতভাৱে ২০২৬ আমাৰ কাৰণে তাকে মই অলপ মানে আমি ষ্টাম্পটো মাৰোঁতে পূৰাকৈ পঢ়াগৈ নাই তাৰমানে পৰিছে কি বুলি ক'ম ৪ ভাগৰ ৩ ভাগ পৰিছে অকণমান হ'লেও অকণমান ৰৈ গৈছে অৱশ্যে অকণমান চিন থাকিলেই হয় কিন্তু সেই যে মৰাৰ সেইটো আমাৰ নাইকিয়া হৈ গৈছেতো হেঁচাটো যিমান দূৰত দিব লাগে প্ৰথমটোতকৈ অকণ কম হৈছে এইবাৰ নাই এইবাৰ খালি কাউণ্টিংটো ভালকৈ হ'ব লাগে মই অনেষ্টলি সকলোকে ক'ম যে মই পাৰ্টি এটাত আছোঁ কিন্তু মই সকলো পলিটিকেল পাৰ্টিক ৰেচপেক্ট এইকাৰণে কৰোঁ যে উইদাউট পলিটিকেল পাৰ্টি ডেমক্ৰেচি কেতিয়াও থাকিব নোৱাৰে সেইকাৰণে মই চবকে ৰেচপেক্ট কৰাৰ মই ভাবোঁ যে অনেষ্টলি সকলোৱে কাউণ্ট কৰিব কোনো যাতে তাত হায়াৰ কৰি মানুহৰ মাজত ভোট দিয়াৰ প্ৰৱণতাটো লাহে লাহে অলপ হ্ৰাস পাইছে মানে যুঁজটো যিটো নাই এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাল লক্ষণ নহয় কিন্তু মানুহৰ মাজত ভোট দিয়া প্ৰৱণতাটো হ্ৰাস পোৱাটো কি বুলি ভাবে আপুনি মই হ্ৰাস পাইছে বুলি নকওঁ কিন্তু এটা এডুকেটেড ছেকশ্যন আছেতো তেওঁলোকে ভোট দিয়াটো খুব এটা বৰকৈ নাভাবে মই মোৰ নিজৰ পৰিয়ালটো মই দেখোঁ যে যিসকলে হাইলি এডুকেটেড আছে আমাৰ ভোটৰ কথা বুলি ক'লে অকণমান আহে ক'লেতো আহে কিন্তু মানে কিবা এটা হ'ল মানুহৰ মানে ৰাজনীতিৰ প্ৰতি এটা অনীহাৰ নিচিনা এটা এডুকেটেড মানুহৰ হৈছে যে মানুহে আকৌ সমালোচনা কৰাত কিন্তু ভাল তেওঁলোকে সমালোচনাটো কৰিব সমালোচনা আমাৰ কাৰণে সদায় ৱেলকাম সমালোচনা আমাৰ কাৰণে ৱেলকাম আৰু পলিটিচিয়ানক যদি সমালোচনা কৰে পলিটিচিয়ান আকৌ এট্ৰক্ৰেটিক হৈ যাব পাৰে নহয় সেইকাৰণে সমালোচনা হ'ব লাগে আৰু সঁচাটো কেতিয়াবা ভুল মোৰো হ'ব পাৰে স্বীকাৰ কৰিব লাগে মই ভাবোঁ যে আপোনালোকক বুজি পাব যে কেতিয়াবা ভুল হ'ব পাৰে কিন্তু স্বীকাৰ কৰাটো ডাঙৰ কথা আৰু ৰাজনীতিত মানে এতিয়া মানে ষ্ট্ৰং মানুহ লাগে মই সেইটো বিচাৰোঁ আমিতো বহুত দিন থাকিলোঁ য়ং জেনেৰেশ্যনটো ষ্ট্ৰং হ'ব লাগে আৰু তেওঁলোকে ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে চিন্তা কৰিব লাগে নিজৰ কথাবিলাক চিন্তা কৰিব লাগে মই সেইকাৰণে দৰমহাটো সদায় ভাল দিব লাগে মই সেইটো কথা কওঁ আৰু মই মই এইবাৰ মই খুব আশাবাদী চেঞ্জ হ'ব লোকসভাৰ পিছত যোৰহাটৰ যিটো ইলেকশ্যন মানে যিটো ছবি সেই ছবিটো চেঞ্জ হৈ গৈছিল তাৰপিছত মই চেঞ্জ হ'ব যোৱাবাৰ কথাবিলাক মই আজি নকওঁ যোৱাবাৰ খুব কথাবিলাক কি আছে মই কাৰণে হয়তো আমি যোৰহাটে অলপ মাৰ্জিন এটা পাব লাগিছিল যোৱাবাৰ নপোৱাটো দুৰ্ভাগ্যজনক কিন্তু মই সেইবিলাক কথা পিছত এনালাইচিছ কৰিছিলোঁ এতিয়া আপোনালোকৰ আগত ক'ব পৰা বিষয় নহয় আপুনি এটা কথা ক'লে যে নতুনক আপুনি সুযোগ দিব বিচাৰিছে হয় হয় ২০২৬ৰ বাবে মইতো অলৰেডি কৈছিলোঁৱে মইতো অলৰেডি ডিক্লেয়াৰ কৰি থৈছোঁ কিন্তু এটা সমস্যা এটা হৈছে মই ভাবিছিলোঁ আমাৰ যোৰহাটৰ অভাৰঅল ডেভেলপ হ'ব আপাৰ আছামৰ অভাৰঅল ডেভেলপ হ'ব তেনেকুৱা এটা চিন্তাৰে মই কিছুমান কথা ভাবি আছিলোঁ অকণমান সেই চিন্তাটো জটিল লাগি আছে এতিয়া মই চাওঁ কি কৰিব পাৰোঁ এতিয়া আৰু আজি একো নকওঁ আজি যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে আৰু যোৰহাটৰ যিখন ভোটগ্ৰহণ কেন্দ্ৰ এইটো হৈছে ১৩৪ নং নাওশলীয়া প্ৰাথমিক বিদ্যালয় ইয়াতে তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিছে প্ৰতি বছৰে তেখেতে ইয়াতে ভোটাধিকাৰ সাব্যস্ত কৰে আৰু তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে যিসকল সাধাৰণ ভোটাৰ তেখেতসকল ওলাই আহিছে কিন্তু কিছু ইণ্টেলেকচুৱেল যিসকল শিক্ষিত লোক সম্ভ্ৰান্ত লোক তেওঁলোকে ভোটৰ প্ৰতি কিছু অনীহা হৈছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নাহে এনেধৰণৰ এটা তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তেখেতে এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে যোৰহাট লোকসভা সমষ্টিটো দেখা পোৱা গৈছে এইফালে যদি কামাখ্যা প্ৰসাদ আছে নিজৰ পঞ্চায়তত তেখেতে ভোট দিছে ঠিক তেনেধৰণে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে তেখেতৰ নাওশলীয়া যি প্ৰাথমিক বিদ্যালয় তাতে আহি তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু কিছু গুৰুত্বপূৰ্ণ মন্তব্য ভোটাধিকাৰ
সাব্যস্ত কৰাৰ পিছত কৈছে যে তেখেতৰ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, সমষ্টিৰ পৰিসীমা বাঢ়িছে আৰু পৰিসীমা বঢ়াৰ পিছত এনে কিছু স্থান তেখেতে পাইছে যে য'ত কিছু উন্নয়ন কৰিবলগীয়া আছে আৰু সেই উন্নয়নখিনি কৰিব পাৰিব পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে বা আঞ্চলিক পঞ্চায়তৰ সভাপতিয়ে, জিলা পৰিষদৰ সদস্য বা ৱাৰ্ড মেম্বাৰসকলে কৰিব পাৰিব বুলি তেখেতে এটা মন্তব্য প্ৰকাশ কৰিছে। এনেধৰণে দেখা পোৱা গৈছে যে এই মুহূৰ্তত আজি বতৰ ভাল যিহেতু, আৰু সেইবাবে পুৱাৰ ভাগৰ পৰা 7:30 বজাৰ পৰা এনেধৰণে ভোটাধিকাৰ সাব্যস্ত কৰি থকা দেখা পোৱা গৈছে।